বৰ্তমান চৰকাৰৰ যিটো বৰ্বৰতা আৰু তেওঁলোকৰ স্বেচ্ছাচাৰিতা এই কথাটোৱে আজি প্ৰতিপন্ন হ'ল। যিকোনো ৰাজনৈতিক দলে তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে যিকোনো আন্দোলন বা ৰাজভৱন চলো কাৰ্যসূচী হওক যিকোনো কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব পাৰে, এইটো গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে আজি যিটো কংগ্ৰেছৰ এটা কাৰ্যসূচী আছিলে তেওঁলোকৰ ৰাজভৱন চলো কাৰ্যসূচী, তাত পুলিচে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত তাতে হুলস্থুলীয়া পৰিৱেশত এজন লোকৰ মৃত্যু ঘটাটো দুৰ্ভাগ্যজনক। আৰু আমি দাবী কৰিছোঁ যে ৰাজ্য চৰকাৰে এইটো তদন্ত কৰি অতি সোনকালে কন্দুৱা গেছ প্ৰয়োগ কৰে বা এনেধৰণৰ এটা অবাঞ্ছিত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কোন আৰক্ষী ইয়াত জগৰীয়া তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা চৰকাৰে ল'ব লাগিব। আৰু ইয়াত বিৰোধী দলে তেওঁলোকে যিকোনো প্ৰতিবাদ কৰাত বিৰোধীৰ যিটো কণ্ঠ চেপি ধৰাৰ যিটো চৰকাৰৰ স্বেচ্ছাচাৰী মনোভাৱ তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু হিটলাৰী শাসন নচলিব। ইয়াত সকলোৱে মুক্তভাৱে আন্দোলন কৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তেওঁলোকৰ অধিকাৰ আছে আৰু সেই অধিকাৰ দিবই লাগিব। গতিকে ফেচিবাদী চৰকাৰৰ তেওঁলোকৰ যিকোনো দমনমূলক আৰু নিপীড়নমূলক পদক্ষেপক আমি গৰিহণা জনাইছোঁ। ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ যোৱা ভূপেন বৰাসহ বহুকেইগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে, কি ক'ব? এই কথাটোৱে চৰকাৰৰ ফেচিবাদী শাসনৰ এটা নমুনা যে তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী বিৰোধী দলে গ্ৰহণ কৰিব, এইটো গণতান্ত্ৰিক অধিকাৰ। গতিকে তাত যদি কন্দুৱা গেছ প্ৰয়োগ কৰি বা এনেধৰণৰ চৰকাৰে যদি তাত মানুহ মৃত্যু মুখত ঠেলি দিব পৰা এটা পৰিস্থিতিৰ সৃষ্টি কৰে, এইটো কোনো পধ্যেই মানি লোৱাৰ কথা নহয়। গতিকে তাত যদি আজি কংগ্ৰেছৰ যিসকল নেতৃস্থানীয় বা তেওঁলোকৰ নেতৃবৃন্দই প্ৰতিবাদ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, এইটো চৰকাৰৰ এটা স্বেচ্ছাচাৰিতা। গতিকে এই স্বেচ্ছাচাৰী ফেচিবাদী শাসনৰ অন্ত পেলোৱাটো আমি বিচাৰিছোঁ আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা হোৱাটো আমি দাবী কৰিছোঁ। আৰু অসমত এনে দমন নিপীড়নৰ অন্ত পৰক এই কথাটো আমি কঠোৰভাৱে চৰকাৰক আমি সকিয়াই বৰ্তমান চৰকাৰৰ যিটো বৰ্বৰতা আৰু তেওঁলোকৰ স্বেচ্ছাচাৰিতা এই কথাটোৱে আজি প্ৰতিপন্ন হ'ল। যিকোনো ৰাজনৈতিক দলে তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে যিকোনো আন্দোলন বা ৰাজভৱন চলো কাৰ্যসূচী হওক যিকোনো কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব পাৰে, এইটো গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে আজি যিটো কংগ্ৰেছৰ এটা কাৰ্যসূচী আছিলে তেওঁলোকৰ ৰাজভৱন চলো কাৰ্যসূচী, তাত পুলিচে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত তাতে হুলস্থুলীয়া পৰিৱেশত এজন লোকৰ মৃত্যু ঘটাটো দুৰ্ভাগ্যজনক। আৰু আমি দাবী কৰিছোঁ যে ৰাজ্য চৰকাৰে এইটো তদন্ত কৰি অতি সোনকালে কন্দুৱা গেছ প্ৰয়োগ কৰে বা এনেধৰণৰ এটা অবাঞ্ছিত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কোন আৰক্ষী ইয়াত জগৰীয়া তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা চৰকাৰে ল'ব লাগিব। আৰু ইয়াত বিৰোধী দলে তেওঁলোকে যিকোনো প্ৰতিবাদ কৰাত বিৰোধীৰ যিটো কণ্ঠ চেপি ধৰাৰ যিটো চৰকাৰৰ স্বেচ্ছাচাৰী মনোভাৱ তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু হিটলাৰী শাসন নচলিব। ইয়াত সকলোৱে মুক্তভাৱে আন্দোলন কৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তেওঁলোকৰ অধিকাৰ আছে আৰু সেই অধিকাৰ দিবই লাগিব। গতিকে ফেচিবাদী চৰকাৰৰ তেওঁলোকৰ যিকোনো দমনমূলক আৰু নিপীড়নমূলক পদক্ষেপক আমি গৰিহণা জনাইছোঁ। ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ যোৱা ভূপেন বৰাসহ বহুকেইগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে, কি ক'ব? এই কথাটোৱে চৰকাৰৰ ফেচিবাদী শাসনৰ এটা নমুনা যে তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী বিৰোধী দলে গ্ৰহণ কৰিব, এইটো গণতান্ত্ৰিক অধিকাৰ। গতিকে তাত যদি কন্দুৱা গেছ প্ৰয়োগ কৰি বা এনেধৰণৰ চৰকাৰে যদি তাত মানুহ মৃত্যু মুখত ঠেলি দিব পৰা এটা পৰিস্থিতিৰ সৃষ্টি কৰে, এইটো কোনো পধ্যেই মানি লোৱাৰ কথা নহয়। গতিকে তাত যদি আজি কংগ্ৰেছৰ যিসকল নেতৃস্থানীয় বা তেওঁলোকৰ নেতৃবৃন্দই প্ৰতিবাদ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, এইটো চৰকাৰৰ এটা স্বেচ্ছাচাৰিতা। গতিকে এই স্বেচ্ছাচাৰী ফেচিবাদী শাসনৰ অন্ত পেলোৱাটো আমি বিচাৰিছোঁ আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা হোৱাটো আমি দাবী কৰিছোঁ। আৰু অসমত এনে দমন নিপীড়নৰ অন্ত পৰক এই কথাটো আমি কঠোৰভাৱে চৰকাৰক আমি সকিয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।